ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এতিয়া ৰাতি 8:15 হৈছে আৰু ভাত বনাই অলৰেডি হৈ গৈছে আৰু এতিয়া যাম মাছ বনাবলৈ মাছ আৰু বিলাহীয়ে হেতি এখন আঞ্জা বনাম আৰু মাছৰ পেটুৱে এখন জলা ভাজি বনাম ঐ খানা বনাব হৈ গ'ল বলা যাওঁ বলা ওকে বলা সৰ আঞ্জাটো বোলে আজি শান্তনু তুমি বনাবা আজি বনাবা তুমি বনাবা তুমি বনাবা মই বহুত বনালো তুমি বোলে ক'ত তুমি বনোৱাই নাইচোন কিমান বনা ভাত বনা মাংস বনাও তুমি বনোৱা মাংস মই আজিলৈকে খোৱাই নাইচোন এদিনো তুমি নাখায় আকৌ খাইবা মিছা কথা কৈছা তুমি কিন্তু চব বস্তুখিনি যোগাৰ কৰি দিব লাগিব মই যদি বনাবলৈ হয় চাওঁ কোনটো মাছ চাওঁ মাছটো খোলা ঐ লেতেৰা হৈছেচোন গোটেইখিনি এইখিনি চাফা কৰিব লাগিব জেগাটো এয়া মাছ ই বোলে কৈছে আমাক বোলে মাংস বনাই পেলাই খুৱাই আছে বহুত দিন মাংস বনালে কালি ই মেগী বনাইছে আৰু মেগীটো কি হ'ল কোৱাচোন তুমি মোৰ পেট বেয়া হৈ গ'ল খাই মেলি ওকে এতিয়া আমি গোটেই তিনিটাই লগত আৰু এটা আহিছে এয়া মাধুৰ্য আমি গোটেইকেইটা মিলি এতিয়া মাছৰ আঞ্জা বনাম বৰ্তমান মাছ ধুই থকা হৈছে এয়া শান্তনুৱে ধুইছে দেই বৰ চাফাকৈ ধুৱে কয় হোষ্টেলৰ ইউনিটি বুলি এইফালে এজনে আলু কাটি আছে গৌৰৱে তাৰ পাছত এইফালে শান্তনুৱে ধুনীয়াকৈ মাছত হালধি আৰু নিমখ সানি আছে তাৰ পাছত এইফালে কেৰাহীত তেল দিয়া হৈ আছে তেল গৰম হোৱাৰ পিছত ইয়াতে মাছ দিয়া হ'ব ভাল লাগে মানে এনেকৈ সকলোৱে একেভাগে মানে একেভাগে নহয় মানে একেলগে মানে লাগি ভাগি বনাই কিবা ভাল লাগে দুজনে কাম কৰা নাই দুজনে কামটো আছে টানি নাই হেৰক কাম কাৰণে হেৰ পৰি আছে আচ্ছা পাল মাৰিছে দিয়া হয় না পাল কাম কৰিছে নহব তেহেতক ভালকে দিয়া হ'ব এদিন ৰবা কিবা এটা কৰিবলৈ এইটো মাধুৰ্য আৰু এইটো এভাৰেষ্ট তাতে কামচুৰ ন কামচুৰ বেয়া কাম এভাৰেষ্টক ধৰা হ'ব ৰবা এয়া বৰ্তমান ধুনীয়াকৈ মাছ ফ্ৰাই কৰি থকা হৈ আছে যিকেইটা ল'ৰাই খানা বনোৱা নাছিলে পাল মাৰিছিলে তাক গৈ শান্তনুৱে মাতি থৈ আহিলে এতিয়া অৱশ্যে আহে নে নাহে দেখা যাওকচোন এই বাটটোলৈ আমি চাই আছোঁ সিহঁতি আহিছে নে নাই আহা নাহে তেহেঁতক মাছ খাবলৈ দিয়া হ'বনে নহয় মাছ দিয়া নহ'ব অকল ঝোল দিয়া হ'ব আৰু ভাত দিয়া হ'ব হয় নাই অ'কে আজি ভাল পানিছমেণ্ট পাব তেতিয়া আমাৰ পৰা এদিনো নবনায় খানা এদিনো নবনায় বৰ্তমান অলপমান মাছ ভাজি হৈ গৈছে এইফালে কেৰাহীত আৰু ভাজি থকা হৈছে এইফালে মানে আমি মাল্টিটাস্কিং কৰি আছোঁ এইফালে জ্বলা ভাজি বনিব শান্তনুৱে লৰাই আছে সেইখিনি জ্বলা ভাজিত একম অলপমান ভাত দি দিয়া হৈছে আপোনালোকে বাৰু জ্বলা ভাজিত একম ভাত দি খায়নে জনাবচোন আমি কিন্তু এনেকৈ ভাত দি খাই ভাল পাওঁ কিন্তু জ্বলা ভাজিত এতিয়ালৈকে মেইন বস্তুটো জলকীয়াই দিয়া নাই জলকীয়া এটা আমি দিমহে তুমি ঘৰতো বনোৱা নাই এনেকুৱা খানা নে ইয়াতে বেছি বনোৱা হয় ঘৰত মই কেতিয়াবা বনাইছিলোঁ কিন্তু ইয়ালৈ আহিব পৰা এটামান লাগি গ'ল যেন মই ইয়াত খানা বনোৱা ইয়াত বিয়েত কম খানা বনোৱা বেছি হৈছে এনেকুৱাই লাগিছে মোৰ এতিয়া লাহেকৈ এই জলকীয়া দিছে জলকীয়া দিছে তোমালোক মৰি থাকিবা যে হয় আমি নবনালে সিহঁতে মৰি থাকিব বঢ়িয়া সি কালি যিটো খোৱালে ডাঙৰ মাছৰ মাথা আছিলে ডাইৰেক্ট তেতিয়া নিসিজে যে গতিকে আগে ইয়াতে বনাই লোৱা হ'ল তাৰপিছত এতিয়া মাথাটো ইয়াত এখন ভাঙি দিয়া হ'ব বঢ়িয়া এই যিহে মস্ত টান নাভাগিছেহে নাভাগিছে ভাঙিবই লাগিব এইটো তোমাকে দি দিম যদি নাভাগে খাবলৈ খাবনে তুমি নাখাওঁ মই তুমি মাথা খাই খুব ভাল পাওঁ বুলি কোৱা ভাগিছা নাই ভাগিছা মানুহে কয় মাথা খালে মাথা হয় কিন্তু মাছৰ মাথা লৈ মই কি কৰিম নে তোমাৰ মাথা কি আছে নেকি মানুহৰ মাথা আছে নহয় ইতিমধ্যে আছে নেকি তোমাৰ মাথা খালে মানুহৰ মাথা খাম ন মাছৰ মাথা কি দেখাম মানুহৰ মাথা কোৱা কথা ক'ব আহিছা তুমি এই হেৰিৰ কথা খাবা তুমি মছলা নাগে তুমি কাম কৰা নথনিবা তুমি মছলা নাগে যোৱা মছলা নাগে যোৱা মছলা নাই এভাৰেষ্টে যদি মছলা নাই ইয়াক খাবলগীয়া নহয় ইয়াক খাবলৈ দিয়া জলদি 2 মিনিটত আহি পাব লাগিব টকা মানুহজনৰ ওচৰত আছে মানুহ যদি দেখিছে এভাৰেষ্ট ই একো কাম কৰা নাছিলে ই মছলা আনিলে ইয়াক মানে কোৱা হ'ল অকল মাছৰ জোল খাবলৈ দিম বুলি শেষত ই এতিয়া কাম কৰিছে নাচাওক এই বনাই থোৱা এই মাছৰ
এইখন কি আছিলে জ্বলা ভাজি জ্বলা ভাজিখনত ই এনে অকণমান হেতাখন আনি লৰাই দিছে যাতে ই খাবলৈ পায় বহুত টেঙৰ আছে ই কিন্তু হয়নে নহয় কাম কৰি আছো নহয় মাছৰ পেটুখিনিৰ যি জ্বলা ভাজি যিটো আঞ্জা বনাইছিলোঁ সেইখিনি ইতিমধ্যে বনাই হৈ গৈছে এইফালে এতিয়া আমি বিলাহীখিনি ধুনীয়াকৈ বনাই আছোঁ এইখিনি বনাই মেলি পোৱাৰ পিছত ইয়াত ধুনীয়াকৈ পানী চানী দি দিয়া হ'ব আৰু মাছটো যিহেতু অলৰেডি ফ্ৰাই কৰি হৈ গ'ল এইফালে বিলাহীখিনিটো এনেকৈ বনাই থকা হৈছে আলু এনেকৈ বইল কৰি থকা হৈ আছে তুমি বনাইছে সেয়েহে আলুখিনি আৰু যেতিয়া মানে বইল কৰি হৈ যাব তেতিয়া লৈ এই বিলাহীখিনিও ধুনীয়াকৈ সিজি যাব তাৰপাছত এই আলুখিনি একেলগে পানীয়ে সৈতে ইয়াতে দি দিয়া হ'ব বিএড কৰাৰ পাছত কি খুলিবা তুমি হোটেল চান্দনু ধাবা এই ক'ত খুলিবা চেণ্ট্ৰেল মাৰ্কেটৰ ভিতৰতে খুলিবা খাই যাব আচ্ছা আচ্ছা এইজন মহান মানুহে PhD কৰি পেলাইছে আমাৰ হোষ্টেলৰ ল'ৰাকেইটা কিমান হেল্পফুল হয় ইও এতিয়া বিলাহীখিনি ধুনীয়াকৈ এনেকৈ লৰাই আছে কাম কৰিছে বাৰু দেই বিলাহীখিনি এতিয়া ধুনীয়াকৈ সিজিছে আৰু এইফালে আলুখিনি এতিয়া ইয়াতে দি দিম ধুনীয়াকৈ পানীখিনি সৈতে গোটেইখিনি একেলগে বিলাহীৰ গ্ৰেভিটো ধুনীয়াকৈ এনেকৈ বনাই লোৱা হ'ল বনাই লৈ এতিয়া ইয়াত ফ্ৰাই কৰি থকা মাছখিনি এনেকৈ দি দিম চান্দনু এপাক লৰাই দিয়া এতিয়া এনেকৈ লৰাই দি অকণমান সময় ৰাখি দিম আৰু তাৰপাছত নমাব পৰা হৈ যাব আৰু এয়া মাছৰ আঞ্জা সম্পূৰ্ণ বনাই হৈ গৈছে দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এইফালে এজন চান্দনু আছে ভাত বাঢ়িব লৈছে সকলোৰে কাৰণে এইখিনিতে জমনি কথাটো হৈছে কি আমি মানে ভাত চাত বাঢ়ি খাবলৈ ল'লোঁ এজনে খালে কিন্তু জ্বলা চব্জি যে বনাইছিলোঁ সেইটো কথা চবেই পাহৰি থাকিলে এতিয়া ঘপকৈ মনত পৰিলে জ্বলা চব্জিখিনি এতিয়া লৈ আনিছোঁ এইখিনিও ধুনীয়াকৈ এতিয়া বাঢ়িলৈ আমি সকলোৱে খাম একেলগে বাকী আজিলৈ ৰাতিৰ যি আমাৰ আহাৰ সেয়া ধুনীয়াকৈ বনাই মেলি সকলোৱে একেলগে মেলি খালোঁ খাই মেলি হৈ গ'ল বাকী আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ